ভণ্টি অ ভণ্টি আই ভণ্টি ইমান চিঞৰিছো যে কৈছো ৰ তই কিন্তু এইটো ভাল কাম কৰা নাই মানে এতিয়া নজনাৰ ভাও নুজুৰিবি তই কি কৈ আছ মই হলে একো বুজি পোৱা নাই তোৰ কি দৰকাৰ আছিল ৰাস্তাত ৰৈ থকা ল'ৰাৰ লগত লাগিবলৈ মই লাগিছো অ তই বোলে কাজিয়া লাগিছ বিকিয়ে কৈছে অ' তোক আচল মহাপুৰুষজনেই ক'লে মানে কোনোবা অভদ্ৰ ল'ৰাক যদি ভদ্ৰতা শিকাওঁতে মই কাজিয়া কৰা হয় তেন্তে মই কাজিয়া কৰিছোঁ প্ৰথমতে তোৰ বন্ধুক সুধিবি ৰাস্তাত গৈ থকা ছোৱালীবোৰক সিহঁতে কি ব্যৱহাৰ কৰে কোনোবাই অভদ্ৰামি কৰিব আৰু মই মনে মনে চাই থাকিম ইমান দুৰ্বল ছোৱালী মই নহয় কোনোবাই কিবা ক'লে যেনিবা তই নেদেখাও ভাও জুৰি গুচি নাহিলি কিয় আৰু তোৰ কি দৰকাৰ আছিল সেইবোৰ লগত লাগি ল'বলৈ লাগি লোৱা নাই প্ৰত্যুত্তৰ দিছোঁ দ্বিতীয়বাৰ যাতে সিহঁতে মোক এনেকৈ কথা ক'বলৈ সাহস নকৰে মই স্পষ্টবাদী কাৰোবাৰ ভয়ত মনে মনে থকা বিধৰ ছোৱালী মই নহয় বুজিলি বিমলাইতো ছোৱালীজনী ভাল বুলিয়ে কৈছে কিন্তু মোৰ ফালৰ পৰা অনুসন্ধান কৰাটো ভাল বিয়া বাৰুৰ কথা অকণো বিচাৰ খোচাৰ নকৰাকৈ ল'ৰালৰিকৈ ছোৱালীজনী ঠিক কৰাটো ভাল কথা নহ'ব এটা কাম কৰোঁ শৰ্মাকে আকৌ ফোন কৰি ছোৱালীজনীৰ খবৰ এটা লৈ লওঁ হেল্ল' শৰ্মা ভালে আছা আজি মোলৈ কি মনত পৰিলে বাইদেউ তোমাৰ লগত মোৰ এটা কথা আছিল কওকচোন কি কথা বিনোদনৰ বাবে মৰমিকটো তুমিয়ে ঠিক কৰি দিছিলা কিন্তু কি কৰিবা বিধিয়ে দিলেও বিধাতাই নিদিলে সিহঁতক একেলগে থাকিবলৈ এৰা বাইদেউ কিনো কৰিব আৰু পিছে বিনোদনৰ বাবে আপুনি নতুন কিবা চিন্তা কৰিছে নেকি তাকেতো এই মধুপুৰ গাঁৱৰ এজনী ছোৱালীৰ খবৰ পাইছিলোঁ নামটো শকুন্তলা বৰুৱা ছোৱালীজনী কেনেকুৱা কি কথা তুমি এবাৰ খবৰ কৰি মোক জনাবা নেকি বাৰু ঠিক আছে বাইদেউ হ'ব দিয়ক ঠিক আছে তুমি তেতিয়াহ'লে ফোন কৰি মোক খবৰটো জনাবা দেই হ'ব বাইদেউ এতিয়া ৰাখোঁ দিয়া ঠিক আছে মই কিন্তু তুমি নকলেও কথাটো ধৰিব পাৰিছোঁ হেই কমল দা চোৱা তুমি যে শকুন্তলাৰ প্ৰেমত পৰিছা কথা ক'বলৈ নাপালে আৰু তোমাৰ বয়স আমি কেতিয়াবাই পাৰ কৰিছোঁ নহয় গতিকে আমি চকু দেখিলেই বুজি পাওঁ গম পাইছা কি দেখিছে চকুত হা কি দেখিছে সময় থাকোঁতেই তুমি তাইক মনৰ কথাখিনি জনোৱা আৰু তোমাৰ ঘৰতো কথাখিনি আলোচনা কৰা বেছি দেৰি কৰি থাকিলে কিন্তু কোনে কেতিয়া শকুন্তলাক চিলনীয়ে থপিয়াই লৈ যাব গমকে নাপাবা কম জলদি অ মা আহা সদাগৰ বেপাৰলৈ গ'ল তাৰপিছত তেজীমলাক মাহীমাকে অত্যাচাৰ কৰিলে তাৰপিছত এদিন তেজীমলা নোহোৱা হৈ থাকিলে দুইটাই চাই আছে টোপনি ধৰা নাই আইতা একদম টোপনিয়ে ধৰা নাই আইতা আমি খেলিব পাৰোঁনে খেলিবা যোৱা খেলাগৈ যোৱা নতুন বোৱাৰীজনীয়ে ঘৰখন পোহৰাই তুলিব আমি তাইৰ পৰানো আৰু কি বিচাৰিম তাই সকলোকে নিজৰ কৰিব পৰা গুণটো থাকিলেই হ'ব অয়নক মাকৰ মৰম আৰু ঘৰখনকো মৰমেৰে আৱৰি ৰাখিলেই যথেষ্ট আহক আহক বহক বহকচোন মিনতী কোন আহিছে চোৱাহিচোন
এয়া মোৰ ল'ৰা উদয়ন। নমস্কাৰ। নমস্কাৰ। এই সৰুতেই দেখা নহয়, বৰ ডাঙৰ হ'ল। হয় হয়, সি পিছে কেলকাতাত MBA কৰি আহিল। এতিয়া মোৰ ব্যৱসায়কে চোৱা চিতা কৰে। আপোনালোক আমাৰ ঘৰলৈ আহিলে মই আকৌ দোকানলৈ যাবলৈ ওলাইছিলোঁ। অ' হয় নেকি? আপোনালোকৰ ল'ৰা ছোৱালী দুটা আকৌ? এই ল'ৰাই BA পাছ কৰি এতিয়া চাকৰি বিচাৰি আছে। অঁ, ছোৱালীয়ে এবাৰ হায়াৰ ছেকেণ্ডেৰী ডিষ্টিংশ্যন লৈ পাছ কৰিছে। বৰ ভাল কথা। পিছে আমি আমাৰ আচল কথাটোলৈকে আহোঁ। মোৰ ল'ৰা উদয়নে আপোনাৰ ছোৱালী শকুন্তলাক পচন্দ কৰিছে। গতিকে আমিও তাইক বোৱাৰী হিচাপে বিচাৰিছোঁ। কি? হয়, সি মোৰ একমাত্ৰ ল'ৰা। সৰুৰে পৰা সি যি বিচাৰিছে তাকে দিবলৈ চেষ্টা কৰিছোঁ। শকুন্তলাক যিহেতু সি পচন্দ কৰিছেই, তাক আমি বাধা দি মনকষ্ট দিব বিচৰা নাই। তাৰ সুখেই আমাৰ সুখ। ই আমাক ইয়ালৈ আহিবলৈ জোৰ কৰাৰ কাৰণেহে আহিলোঁ। জানেই নহয় পুত্ৰৰ মুখ কেনেকুৱা। হয় হয়। এতিয়া আপোনালোকৰ বা কি মতামত? ছোৱালীজনীকো মাতক, এবাৰ চাই লওঁ। আপোনালোক বহকচোন, মই তাইক লৈ আহিছোঁ। ঠিক আছে। আপোনালোক কেনেকুৱা মানুহ আমি জানোৱেই দিয়কচোন। তাই যদি ইচ্ছা কৰে আমাৰ আপত্তি কৰিবলগীয়া একো নাই। আপোনালোক কেনেকুৱা মানুহ আমি ভালদৰে জানো। আপোনালোকৰ ঘৰৰ বোৱাৰী হ'বলৈ পোৱাটো তাইৰ ভাগ্য। যিখন ঘৰত একোৰে অভাৱ নাই, সেইখন ঘৰত যে তাই কেতিয়াও দুখত নপৰে, সেই বিশ্বাস মোৰ আছে। নপৰে নপৰে, কেতিয়াও নপৰে। ধনী ঘৰৰ ল'ৰা দেখিয়েতো আপোনাৰ ছোৱালীয়ে মোৰ ল'ৰাক ফচালে। সেইকাৰণে ঘৰত ইমান বুজোৱা স্বত্তেও সি আকৌ কয় শকুন্তলাক নাপালে বোলে বেলেগ ছোৱালী সি বিয়াই নকৰায়। খুৰা, মই মোৰ অকল ভাল লগাৰ কথাই আপোনালোকৰ আগত কৈছোঁ। বাকী শকুন্তলাই যি সিদ্ধান্ত লয় তাইৰ ওপৰতে আছে। ঠিক আছে, আপোনালোক অকণমান বহকচোন, মই ভিতৰৰ পৰা। ঠিক আছে। হৈছেনে? ল'ৰাটো খুব মৰম লগা বুইছা। অমায়িকো তোৰ লগত খুব মিলিব। মা তুমি কি কৈ আছা বাৰু? আৰু এই মেখেলা চাদৰযোৰ মোক কিয় পিন্ধাই আছা? তই কি তেওঁলোকৰ আগত এতিয়া যেনেকে তেনেকে যি টি পিন্ধি ওলাই যাবি নেকি? আমি অসমীয়া মানুহ, সেইকাৰণে চাদৰ মেখেলাযোৰ পিন্ধিলে ধুনীয়া দেখি, সেইকাৰণে পিন্ধাই আছোঁ। অ' মা, তুমি যে কি কৈ আছা নহয়, মই হ'লে একো বুজি পোৱা নাই। বুজি পাবি ৰ লাহে লাহে। মানে? ইমান এটা ভাল ল'ৰা পাই মই হেৰুৱাব খোজা নাইও। মানে তুমি? তোৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰাটো মাক দেউতাক হিচাপে আমাৰ দায়িত্ব। তই যাতে মোৰ দৰে দিন পাৰ কৰিব নালাগে, তোৰ জীৱনটো যাতে সুখৰ হয়, সেইকাৰণে মই তেওঁলোকৰ প্ৰস্তাৱটো অমান্য কৰিব খোজা নাই। মা, তই সুখত থাকিলে মোৰ যে কিমান ভাল লাগিব। মই জানো মা, তথাপিও মাজনী দেউতাই মাতিছে, তই যাচোন, মই চাহত লাগোগৈ। মাজনী ক'ত আছ? গৈছোঁ দেউতা। মই জানো মা, তুমি মোক যিমান আদৰেৰে ডাঙৰ কৰিব খুজিলেও আমাৰ অৱস্থাটোৱে সেইটো হ'বলৈ নিদিয়ে। কিন্তু মোৰ তোমালোকৰ পৰা আঁতৰি যাবলৈ অলপো মন নাই। হেল্ল' সঞ্জীৱ, আমাৰ নতুন প্ৰজেক্টৰ ফাইলখিনি লৈ আহাচোন। ঠিক আছে ছাৰ, গৈ আছোঁ। হয়, ঠিক আছে। ছাৰ, হয়, ফাইলটো। থেংক ইউ। ছাৰ, আপোনাক আৰু কিবা লাগিব নেকি? ব্লেক কফি ঠিক আছে, দিব পাৰে। এইটো প্ৰায় 65 লাখৰ প্ৰজেক্ট, মোৰ আৰু মৰমী ড্ৰিম প্ৰজেক্ট। কিন্তু এতিয়া মৰমীয়ে মোৰ লগত নাই। আজিকালি দেখোন একোৱে ভাল নালাগে। কিয় কৰি আছোঁ, কাৰ বাবে কৰি আছোঁ। সপোন দেখুৱাই মানুহবোৰ যেতিয়া আঁতৰি যায়,
বৰ বেয়া লাগে। এতিয়া একমাত্ৰ অইনৰ বাবে আছোঁ, কিন্তু সি এতিয়া এইবোৰ বুজি পোৱাই হোৱা নাই। হেৰা মিনতি, শুনাচোন, কি হ'ল? এতিয়া বৰ বিপাঙত পৰিলোঁ নহয়। কি কওঁ এতিয়া এওঁলোকক? তাকে, ল'ৰাটো ভাল, ঘৰখনো ভাল। সেইটো হয়, এইটো ল'ৰা এৰি দিয়াটো উচিত হ'ব জানো? তাকেই। মাজনীয়ে দেখোন বেলেগ ল'ৰাও পচন্দ কৰি থোৱা নাই, গতিকে এইটো ল'ৰাৰ লগতে। তুমি পিছে তাইক কথাটো সুধিলানে? সোধাত সুধিছোঁ, তাইনো আমাৰ কথা কেতিয়া অমান্য কৰিছে? তথাপিও ভাল ঘৰ এখনলৈ বিয়া দিলে তাই ভালকৈ থাকিব পাৰিব, মনে বিচৰা ধৰণে তাই যি মন যায় তাকে কৰিব পাৰিব। আমিনো তাইক কি দিব পাৰিছোঁ? হেৰি কৰক, আপুনি তেখেতসকলৰ লগত কথা পাতক, মই তাইক লৈ গৈ আছোঁ। যাওক। কি ভাবি আছ? এতিয়ালৈকে দেখোন আমো নাই, ফৰ্মুটিও নাই। বাপেকটো যি সোমাই গ'ল, এতিয়ালৈকে ওলাই অহা নাই। আমাৰ ৰ'বাচোন, শুনিব সিহঁতে। হয় দে, বহুত দেৰি কৰিলে। আৰে দেউতা, শকুন্তলা আহি আছে। আপুনি বহকচোন। শকুন্তলা আহে মানে আমি বাকী কথাখিনি পাতিয়ে লওঁ। হ'ব দিয়ক। তাৰ আগতে কিন্তু মোৰ কথা এটা আছে। মানে আমি এনেকৈ অহাৰ বাবে এই সম্বন্ধটোৰ বিষয়ে সকলোলৈ আপোনাক কিবা কৈছে নেকি? মানে মই বেছি জোৰ দিটো। তুমি একো চিন্তা নকৰিবা, মাক আৰু মোৰ সিদ্ধান্তই তাইৰো সিদ্ধান্ত। বাৰু আপুনি কিবা এটা ক'ম বুলি কৈছিল নহয়? আপুনিতো জানেই সমাজত আমাৰ এটা ষ্টেটাছ আছে, টকা পইচা সন্মান এই সকলোবোৰেই আছে। বহুত ছোৱালীৰ বিয়াৰ প্ৰস্তাৱ আমাৰ উদয়নৰ বাবে আহিছে, কিন্তু আজি আমি নিজে আহিছোঁ আপোনালোকৰ ঘৰলৈ, কাৰণ আপোনাৰ ছোৱালীক আমাৰ উদয়নে পচন্দ কৰিছে। ৰ'ব দে, মোৰ এটা অফিচিয়েল ফোন আহিছে। মায়ে আকৌ এইবোৰ কি আৰম্ভ কৰিছে? এয়া মাজনী, তামোল খাওক। এখেত অঁ, দেউতা বাহিৰলৈ গৈছে, আহিব। তুমি ঘৰৰ কাম বন কৰিব জানা নহয়? জানো। কি কি জানা? পঢ়া শুনাৰ মাজতে যিখিনি পাৰোঁ গোটেইখিনি তাইক শিকাইছোঁ। ভাল কথা। তুমি এতিয়া অলপ ভিতৰলৈ যোৱাচোন, মই মা দেউতাৰ লগত অলপ কথা পাতোঁ। মই এটা কামৰ কাৰণে বাহিৰত আহিছোঁ। নাই নাই, আজিতো অফিচলৈ নাযাম, কাইলৈ লগ পাব। পে'মেণ্টটো আপুনি এটা কাম কৰিব পাৰে, মোৰ অফিচত মেনেজাৰ আছে, মেনেজাৰ হাতত দি যাওক, আৰু বাকী প্ৰজেক্টৰ পিছত বাকী পে'মেণ্টখিনি দিলে হ'ব। ঠিক আছে? অঁ, ঠিক। আপোনালোকে বিয়াখনৰ কথা কি ভাবিছে? আমাৰতো আৰু জাক জমককৈ বিয়া পাতিব পৰা সামৰ্থ্য নাই, নিয়মটো কৰিব পাৰিম আৰু। সেইটো আকৌ কেনেকুৱা কথা? ইমান ডাঙৰ পৰিয়াল এটালৈ আপোনালোকে ছোৱালী বিয়া দিবলৈ ওলাইছে, তেনেস্থলত নিয়ম কৰি থ'লে হ'বনে? ডাঙৰকৈ বিয়া পাতিবলৈ আমাৰ হাতত ইমান সাঁচতীয়া পইচা নাই। তেন্তে ধাৰ ঋণ লৈ আৰে পাতক। মা, তই মনে মনে থাক। ডাঙৰে কথা পাতি থাকিলে মাজত মাতিব নালাগে বুলি নাজানো নেকি? চাওক, আমাৰ ল'ৰা এটাই, তাৰ বিয়াখনত যিমান টকা খৰচ কৰিব লাগে আমি সিমানেই কৰিম। তেনেস্থলত আপোনালোকে যদি আপোনালোকৰ ছোৱালীৰ বিয়াখন তেনেই সাধাৰণভাৱে পাতি থৈ দিয়ে, আমাক মানুহে নাহিব জানো? ক'ব, ৰাজীৱ সন্দিকৈ ভিকৌ ঘৰৰ ছোৱালী এজনীয়েহে বোৱাৰী কৰি আনিলে, এই বুলি ইটিকিঙো কৰিব। হে মা, তই মনে মনে থাক। হ'ব, আমি কিবা এটা কৰিম, নহয় জানো? চিন্তা নকৰিব,
আমি আপোনালোকক লাজত পৰিবলৈ নিদিওঁ। অ' আৰু এটা কথা, তাইৰ লগত দিয়া বস্তুবিলাক আমাৰ ষ্টেটাছৰ লগত মিলাইহে দিব আকৌ দেই। ইয়াতনো তাই কি সুবিধা পাইছে? আমাৰ ঘৰটোত তাই লাগ বুলিলে সকলো সুবিধাই পাব। এইখিনিও তাইৰ কাৰণে আপোনালোকে কৰিব নোৱাৰিবনে? আমাৰ ঘৰত তাই ৰাজৰাণীৰ দৰে থাকিবলৈ পাব। আপোনালোকৰ ঘৰৰ ৰাজৰাণী হোৱাৰ মোৰ কোনো ইচ্ছা নাই। মাজনী ইয়াতনো তাই কি সুবিধা পাইছে? আমাৰ ঘৰটোত তাই লাগ বুলিলে সকলো সুবিধাই পাব। এইখিনিও তাইৰ কাৰণে আপোনালোকে কৰিব নোৱাৰিবনে? আমাৰ ঘৰত তাই ৰাজৰাণীৰ দৰে থাকিবলৈ পাব। আপোনালোকৰ ঘৰৰ ৰাজৰাণী হোৱাৰ মোৰ কোনো ইচ্ছা নাই। মাজনী আমি আপোনাৰ ষ্টেণ্ডাৰ্ডৰ নহয়। আমি দুখীয়া মানুহ আৰু আপোনালোক ধনী। আপোনালোকৰ দৰে ধনী মানুহৰ আদেশ পালন কৰাৰ আমাৰ কোনো ইচ্ছা নাই। মা দেউতাই কষ্টৰে উপাৰ্জন কৰা ধন মই মোৰ সুখৰ বাবে অপচয় কৰিব নোৱাৰোঁ। মাজনী তই এইবোৰ কি কৈছ? মোক ক'বলৈ দিয়া দেউতা। এইবোৰ কি হৈছে? শুনা, আপুনি মা দেউতাৰ পচন্দৰ মতেই বিয়া পাতক। মোৰ দৰে সাধাৰণ ছোৱালী এজনীক বিয়া পতাৰ কোনো প্ৰয়োজন নাই। নিজৰ ষ্টেণ্ডাৰ্ড মিলাই ছ'চাইটিক দেখুৱাই ধুমধামেৰে বিয়া পাতক। কিন্তু সিটো তোমাকেই বিচাৰিছে। কিন্তু মই নিবিচাৰোঁ। কিয়? সেই কথা আপুনি আপোনাৰ পত্নীক সোধক। মাজনী তই অকণমান শান্ত হচোন। মা, এওঁলোকক এতিয়া ইয়াৰ পৰা যাবলৈ কোৱা। কি? অঁ, এতিয়া ইয়াৰ পৰা গুচি যাওক। আমাৰ দৰে দুখীয়া মানুহ এঘৰত আপোনালোকক দেখিলে ৰাইজে হাঁহিব। গতিকে যাওক। বল, আনিছিলি নহয় ইয়ালৈ অপমান পাবলৈ। বল এতিয়া। উদান, এইবোৰ কি হ'ল? কোনোবাই মোক কিবা ক'বনে? মাক সোধা। কি? অঁ, তেওঁৱে তোমাক ভালকৈ ক'ব পাৰিব। আজি সিহঁতৰ ঘৰত যি হ'ল ন, তাৰ বাবে মূল জগৰীয়া মা। উদয়ন, আৰে নিশ্চয়ৰিবা। কিয় নহয়, তোমাৰ এই মিছা অহংকাৰ আৰু দাম্ভিকতাই ন তুমি এদিন বহুত ডাঙৰ বস্তু হেৰুৱাবা। আৰু সেইটো মই স্পষ্টকৈ দেখা পাইছোঁ। কিয়? মায়ে কিবা নক'বলগীয়া কথা ক'লে নেকি? অঁ ক'লে। মায়ে সিহঁতক ফ্ৰিজ বিচাৰিছে, বাইক বিচাৰিছে, ৱাশ্বিং মেচিন বিচাৰিছে। ক'ৰ পৰা দিব পাৰিব সিহঁতি ইমানবিলাক? হা? তাৰপিছত ইমান অহংকাৰ কৰি ওলাই গুচি আহিছে। চাহ এটোপা নাখালে সিহঁতৰ ঘৰত। বল। মা, অঁ ক, ঘৰত তলে তলে এইবোৰ কি চলি আছে? কি চলি আছে? ভণ্টিক চাবলৈ ল'ৰা আহিছে, অথচ মই গম নাপাওঁ। মই কি এখন ঘৰৰ ল'ৰা নহয় নেকি? নহয়ো, তেওঁলোকে খবৰ নিদিয়াকৈ হঠাতে আহি ওলালেহি। তই দেখোন তেতিয়া ঘৰতে নাছিলি। তুমি মোক এতিয়া বুজাবলৈ চেষ্টা নকৰিলোঁ হ'ব। মই সকলো বুজিছোঁ। কি বুজিছ তই? এইখন ঘৰত যে মোৰ কোনো মূল্য নাই, ভগৱানেহে জানে। আৰু মই তোমালোকৰ সন্তান হয়নে নহয়? শংকৰ, তই এইবোৰ কি কৈ আছ? পাগল হৈছ নেকি? পাগল মই হোৱা নাই, তোমালোকে মোক পাগল কৰিছা। তোমালোকে মোৰ পৰা বহুত কথা লুকোৱা মা, মই চব জানো। আমি তোৰ পৰা একো কথা লুকোৱা নাই শংকৰ, তই ভুল বুজিছ। মই ঠিকেই বুজিছোঁ। তোমালোক চব একেই। শংকৰ, শৰ্মা কোৱাচোন। বাইদেউ, ছোৱালী এজনীৰ খবৰ কৰিলোঁ। অঁ হয় নেকি? কোৱাচোন কোৱা। এজন নহয়, মই কেইবাজনকো সুধিলোঁ। ছোৱালীজনী বৰ ভাল, কামে কাজে পঢ়া শুনাই সকলোতে পাৰ্গত। হয় নেকি? আৰু সেইজনী ছোৱালী বিনোদনে বিয়া পাতিব পাৰি। মোৰ ফালৰ পৰা গ্ৰীণ চিগনেল। বাৰু বাৰু বাৰু, খবৰটো দি যে শৰ্মা ইমান ভাল কাম কৰিলা। তাকেতো
মই প্ৰয়োজন হ'লে আকৌ তোমাক ফোন কৰিম দেই। হ'ব বাইদেউ। অঁ ঠিক আছে বাৰু। উফ, অৱশেষত খবৰটো ভালেই আহিলে। মোৰ যে ইমান চিন্তা হৈছিল, কিন্তু শৰ্মাই খবৰটো দিছে যেতিয়া চিন্তা কৰিবলগীয়া একো নাই। চাওক, আমাৰ ল'ৰা এটাই তাৰ বিয়াখনত যিমান টকা খৰচ কৰিব লাগে আমি সিমানেই কৰিম। তেনেস্থলত আপোনালোকে যদি আপোনালোকৰ ছোৱালীৰ বিয়াখন তেনে সাধাৰণভাৱে পাতি থৈ দিয়ে, আমাক মানুহে নাহিব জানো? আৰু এটা কথা, তাইৰ লগত দিয়া বস্তুবিলাক আমাৰ ষ্টেটাছৰ লগত মিলাইহে দিব আকৌ দেই। শংকৰ, মানে শকুন্তলাক যে তুমি কি এতিয়া মোক বুজাবলৈ আহিছা? নহয়, তই কথাটো বুজিবলৈ চেষ্টা কৰচোন। একো বুজিবলৈ নাই। আগতে কথাটো শুনচোন। শকুন্তলাক যে তেওঁলোকে চাবলৈ আহিব, আমি কথাটো কোনেও গম নাপাওঁ। আমাক খবৰ নিদিয়াকৈ আহিছে। তেওঁলোকৰ ল'ৰাটোৰ হেনো আমাৰ মাজনীক পচন্দ হৈছে, সেয়েহে হঠাতে আহি ওলাইছিল। কিন্তু তেওঁলোক ধনী মানুহ, তেওঁলোকৰ দাবীবোৰ পূৰণ কৰিবলৈ সেইকাৰণে বাৰু এইবোৰ বাদ দিছোঁ। তইনো বাৰু এইটো কথাৰ কাৰণে মাৰক তেনেকৈ ক'ব লাগেনে? মাৰে মনটো মাৰি বহি আছে। যা, মাত এষাৰ দেখি নোৱাৰোঁ। অবুজ নহবিচোন। মাৰক মাতষাৰ দিলে ভাল পাব। যা। মায়া, জনাৰ্দনৰ ব্ৰেকফাষ্ট কৰি হ'লেই। তুমি ভাৰ্গৱক লৈ আহা, স্কুললৈ দেৰি হ'ব নহয়। হৈছে আৰু মা, গৈছোঁ। মা, মই গৈ থাকোঁ। তই বহচোন, তোৰ লগত কথা এটা আছে। অঁ, কোৱা। বিনোদনৰ বাবে ছোৱালী এজনীৰ খবৰ পাইছোঁ। নামটো শকুন্তলা। আচ্ছা। দুই এজনক সুধি চাইছোঁ, ছোৱালীজনী বেয়া নহয় বুলি কৈছে। এতিয়া তই বা কি কৱ? তোমাৰো যে কথা আৰু মা, বিয়া ইহে কৰাব, গতিকে ইয়াকে সোধা। বিনোদন, মই দেখোন তোমালোকক আগতে কৈছোঁ, তোমালোকে যি ভাল দেখা তাকে কৰা। শুনিলা নহয় কি ক'লে? এতিয়া আৰু দেৰি কৰি নাথাকিবা, তোমাৰ কামখিনি আগবঢ়োৱা। এৰা, তেওঁলোকৰ ঘৰলৈ আজিয়ে খবৰটো পঠিয়াব লাগিব। বিমলাকো মই আজিয়ে ফোন কৰিম। তুমি যি ভাল দেখা তাকে কৰা, মই এতিয়া গৈ থাকোঁ। যা। বহুত আশা কৰিছিলোঁ সম্পৰ্কটো ভাল হ'ব বুলি পেলাই, কিন্তু ভবামতে দেখোন একোৱেই নহ'ল। মাজনীও মনত বৰ দুখ পাইছে। তাই আমাৰ আগত দেখুৱাহে নাই। কালি গোটেই নিশাটো তাই টোপনি যোৱা নাই, শিকাতি কৰি আছে। তাইনো টোপনি আহিব কেনেকৈ? আমিয়েই তাইক সপোন দেখুৱালোঁ, আমিয়েই ভাঙিলোঁ। এতিয়া ভাবিলেই খং উঠে। কি প্ৰয়োজন আছিলে কাপোৰযোৰ পিন্ধাই মানুহখিনিৰ আগত উলিয়াবলৈ? বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ ফল আমি হাতে হাতে পালোঁ। তেওঁলোকৰ মতেতো তেওঁলোকৰ যুক্তিটোও মিছা নাছিল। ভাল মানুহে ঘৰলৈ বিয়া দিবলৈ হ'লে ছোৱালীজনীৰ লগততো ভাল বস্তু কেইপদ দিবই লাগিব। আজিৰ তাৰিখত কুটাই গছ নোলোৱাকৈ কোনে বিয়া পাতিবলৈ আহিব কওকচোন? এতিয়া পিছে কি কৰিম বুলি ভাবিছে? ছোৱালীজনী আজি নহয় কাইলৈ উলিয়াই দিবতো লাগিবই, আৰু তাইৰ লগততো লাগতিয়াল বস্তুকেইটা দিবই লাগিব। সাঁচতীয়া পইচা কেইটাৰে
তাইৰ লাগতিয়াল বস্তু কেইপটৰ যোগাৰ নহ'ব চাগে তাতকৈ এটা কাম কৰিম দিয়া কি কাম আমাৰ মাটিকণকে বিক্ৰী কৰি দি তাইৰ বিয়াখন পাতিম ধাৰ ঋণ কৰি বিয়া পাতিবলৈ আমাৰ নিচিনা মানুহকনো কোনে টকা ধাৰলৈ দিব মাটিকণ বেচিলে ভাল হ'ব জানো দীপা কি ৰান্ধিবি আজি ডাঙৰ পৰাই দেখোন পনীৰ বনাবলৈ দিম হয় নেকি সৰু মাছকেইটা যে আছে পিঁয়াজ দি মচমচীয়াকৈ ভাজিবি ঠিক আছে মুঠতে সোৱাদ লগাকৈ বনাবি হ'ব আজি বৰ ধুনীয়াকৈ বনাম হ'ব দে কোনোবা আহিছে নেকি বৰমা তই কামত লাগ মই চাই আহোঁ ভণ্টি তোৰ লগত মোৰ অলপ কথা আছে কোৱা আকৌ কি কথা মা দেউতাহঁতে তোৰ কথা পাতি আছে আৰু মই গোটেইখিনি কথা শুনিছোঁ মাহঁতে আকৌ মোৰ কথা কি পাতিছে মা দেউতাহঁতে গোটেই খেতি বাতি বিক্ৰী কৰি তোক বিয়া দিম বুলি ভাবিছে আৰে তোৰ নামতে যে গোটেইখিনি খৰচ কৰে তেনেহ'লে মোৰ কি হ'ব হা মোৰ কি ভৱিষ্যতৰ কথা নাই কি তই এইবোৰ কি কৈ আছ দাদা মাহঁতে খেতিৰ মাটি বেছি মোক বিয়া দিবলৈ ওলাইছে অঁ কাৰণ তোক বিয়া দিবলৈ মাহঁতৰ সাঁচতীয়া পইচা নাই এনেও কিছুদিনৰ পৰা মাহঁতৰ উপাৰ্জন ইমান ভাল নহয় গতিকে খেতিৰ মাটি বেছি তোক বিয়া দিয়া বাহিৰে তেওঁলোকৰ হাতত বোলে অন্য উপায় নাই নাই মই তেওঁলোকক এইটো কাম কৰিবলৈ কেতিয়াও নিদিওঁ এখন ঘৰ আৰ্থিকভাৱে ধ্বংস কৰি মই কেতিয়াও সুখত থাকিব নোৱাৰোঁ সেইকাৰণে তোক কথাখিনি ক'লোঁ মাহঁতে অকল তোৰ কথা ভাবিলে নহ'ব নহয় মোৰ কথাও ভাবিব লাগিব সেইকাৰণে তই দেউতাক বুজাবি দেউতা যাতে মাটি বেচা কথাবোৰ মূৰৰ পৰা উলিয়াই দিয়ে তই চিন্তা নকৰিবি দাদা দেউতাৰ পাছতে এইখন ঘৰ মাটি বাৰী সকলোতে কেৱল তোৰেই অধিকাৰ আছে গতিকে তোৰ বস্তুকেইটা সদায় তোৰ লগতে থাকিব মই ইফাল সিফাল হ'বলৈ নিদিওঁ ঠিক আছে মৰমীৰ ককায়েক হিচাপে তোমাক কথাটো জনোৱাটো খুবেই জৰুৰী কাৰণে মই তোমাক মাতি পঠিয়ালোঁ এইখন বিয়াত তোমাৰ একো আপত্তি নাইতো বেলেগ কথা একো নাই কথা হ'ল আপোনালোকৰ ঘৰখনৰ এটা সন্মান আছে চহৰৰ ধনী মানুহৰ তালিকাত এইখন ঘৰৰ নামটো পোনপ্ৰথমেই আহে সেইমতে প্ৰথমে বোৱাৰী দুজনী ভালেই পাইছিল এতিয়া যদি তেনেকুৱা এখন ঘৰৰ ছোৱালী বিয়া পাতে কথাটো ভাল হ'ব জানো ধনী দুখীয়া বুলি কথা নাই ছোৱালীজনী ভাল হ'লেই হ'ল আৰু বিয়াৰ পিছতনো তাই কেইদিন যাব মাকৰ ঘৰত আপোনালোকে বিয়াখনৰ কাৰণে কিয় ইমান লৰালৰি কৰিছে মই নুবুজা নহয় তথাপি যি টি ঘৰৰ ছোৱালী এজনী খবৰ খাতি লওঁতে ভালেই শুনিছোঁ এতিয়া চাবলৈ গ'লেহে গম পাম ভালকৈ চাই চিতি লওক এনেকুৱা ঘৰৰ ছোৱালীবোৰ আকৌ ভাল ঘৰ এখনত বিয়া হ'বলৈ পালে মাটিত ভৰিয়ে নপৰা হয় নহয় কথাটো অৱশ্যে তুমি ঠিকেই কৈছা চাওঁচোন কি হয় আৰু আমিতো তেনেকৈ আগবঢ়াই নাই নহয় ঠিক আছে বাৰু তুমি বহা মই অয়নক লৈ আহোঁ সি তুমি অহা বুলি গম পালে বৰ ভাল পাব দ্বিতীয় বিবাহ বিনোদনে দ্বিতীয় বিবাহ কৰালে মোৰ ভণ্টিৰ আত্মাই বৰ কষ্ট পাব আৰু মৰমীৰ স্থান আনে লোৱাটো মই কেতিয়াও চাই থাকিব নোৱাৰিম ময়ে কিবা এটা কৰিব লাগিব বিনোদনৰ বিয়াৰ পিছত যেতিয়া সিহঁতৰ জীৱনলৈ সন্তান আহিব সকলোবোৰ সেই সন্তানটোক লৈ ব্যস্ত হৈ পৰিব আৰু তেতিয়া মোৰ ভাগিনটো ঘৰৰ এলাগী হৈ পৰিব তাৰ কাৰণে কাৰোৰে সময় নাথাকিব আৰু তেতিয়া তাৰ ভৱিষ্যতটো কি হ'ব বিয়াৰ যি উপদ্ৰৱ চলিছে এনেকুৱা লাগে যেন কুমলীয়া বয়সৰ ল'ৰাটোকে বিয়া পাতি দিব ওলাইছে মাই
গমেই পোৱা নাই অনিচ্ছাসতে বিয়া পাতি দিলে কি পৰিণাম হ'ব পাৰে। দাদা হা চাহ দিছোঁ আহক। অঁ শকুন্তলা বোলে বৰ কম বয়সীয়া ছোৱালী। তাই জানো এবাৰ বিয়া কৰোৱা মানুহ এজনৰ লগত সুখী হ'ব পাৰিব? তাতে বেণুদনটো একেবাৰে মৰমীৰ আদৰ্শৱান স্বামী। এতিয়া পিছে শকুন্তলা তাৰ পত্নী হ'ব পাৰে নে নোৱাৰে সেইটোহে কিন্তু চাবলগীয়া হ'ব। তোমাৰ কথাটো শুনি বৰ বেয়া লাগিল। কিনো কমল দা তোমাৰ কৈ আছা? তই বুলি কওক না, কিবা আপোন আপোন লাগে। হয় নেকি? হ'ব তেনেহ'লে আজিৰ পৰা বাৰু তই বুলিয়ে ক'ম। বাৰু তই শকুন্তলাক সঁচা কথাখিনি কৈ দিয়াটোৱে ভাল হ'ব নেকি? নহ'লে আকৌ তাই তোকেই ভুল বুজি থাকিব নহয়। তাকে তাই জানো মোৰ কথা শুনিব? হা বুজে নুবুজে তইতো এবাৰ তাইক কথাখিনি কৈছা। জানো কি কৰোঁ, মানে আজিয়ে তেহেঁতৰ ঘৰত যাওঁ নেকি? হে আজিয়ে সিহঁতৰ ঘৰলৈ যাওঁ নেকি? নাই নাই তই আজি যাব নালাগে। তাই মনটো আজি ভাল লাগি নাথাকিবও পাৰে। তেন্তে কি কৰিব? তাইতো টিউশ্যন কৰিবলৈ এইটো ৰাস্তাৰে আহিব, নহ'লে তাইক কথাষাৰ তেতিয়াই ক'ব পাৰ। কিন্তু তাই বা আকৌ আজি আহে নে নাহে? বাৰু তই অকণমান ইয়াতে বচোন, তাইতো টিউশ্যনলৈ আহিবও পাৰে। অঁ পানী বটল এটা দিবচোন। ঘৰখনো বৰ ধুনীয়া আৰু গাড়ী ঘোঁৰাও বহুত আছে। ইমান ধনী মানুহ হ'লে মই মোৰ ছোৱালীজনী বিয়া নিদিওঁ বাইদেউ। তাৰমানে তই তাইক সদায় এনেকৈ থকাটোৱে বিচাৰোঁ। শকুন্তলা মোৰ ছোৱালীৰ দৰে, তাইৰ মই বেয়া কেতিয়াও চিন্তা নকৰোঁ। আৰু তেওঁলোকৰ ঘৰখন মই ভালকৈ জানো, আৰু সেইকাৰণে সকলো জানি বুজিয়েতো মই তোক কথাটো কৈছোঁ। মাজনীৰ কথা আপুনি বেয়াকৈ চিন্তা নকৰে বুলি মই জানো। তথাপিও ইমান ধনী মানুহৰ ঘৰলৈ ছোৱালীজনী বিয়া নিদিওঁ। তাইক যদি দুখীয়া ঘৰৰ ছোৱালী বুলি হাঁহে, তাইক যদি কষ্ট দিয়ে। ঠিক তইনো এইবোৰ কি কথা ভাবিছ? দত্তৰ পৰিয়ালটো যদিও ধনী, তেওঁলোকৰ অকণো আত্ম অহংকাৰ নাইও। মানুহক তেওঁলোকে মানুহৰ দৰে জ্ঞান কৰে। আৰু এটা কথা, তইনো সকলো ধনী মানুহ কেলৈ বেয়া বুলি ভাবিছ? শকুন্তলাক তই যদি বিনোদনলৈ বিয়া দিয়, তেনেহ'লে বিয়াৰ সমস্ত খৰচ তেওঁলোকে কৰিব। তেওঁলোকক একো নালাগে, অকল শকুন্তলাকহে বিচাৰিছে। পইচা পাতিৰ কথা চিন্তা কৰাৰ প্ৰয়োজনেই নাই। তই তেনেহ'লে মানিকৰ লগত কথাটো পাতি ল'বি, আৰু তেওঁলোককো তহঁতৰ ঘৰলৈ এবাৰ আহি ল'বলৈ দে। সকলোৱে সকলোৰ লগত চিনাকি হৈ ল। কথাবোৰ যদি ভাল লাগে তেনেহ'লে আগবাঢ়িবি, নহ'লে নাই আৰু। হ'ব দিয়ক বাইদেউ। ঠিক আছে দে, মই তেনেহ'লে আহোঁ দেই। ৰ'ব, চাহ একাপ খাই যাওক। এই নালাগেও, মই ঘৰলৈ যাওঁ দে, এগালমান কাম পৰি আছে। আহোঁ তেনেহ'লে। ঠিক আছে দিয়ক। মই বাচনকেইটা একেবাৰে ধুই থৈ আহিলোঁ। ভালেই কৰিলা। হেৰি নহয়, মই আপোনাক কথা এটা কোৱাই নাই। কি কথা? এই বিমলা বাইদেৱে আমাৰ মাজনীৰ কাৰণে ল'ৰা এটাৰ খবৰ আনিছে। হয় নেকি? অঁ, ল'ৰাটো ভাল, ঘৰখনো ভাল, কিন্তু কিন্তু কি? ল'ৰাজনৰ প্ৰথম পত্নীগৰাকী বোলে ঢুকালে। কি? অঁ, তাৰমানে এইখন তাৰ দ্বিতীয় বিবাহ? নাই নাই, মই মোৰ ছোৱালীক তেনেকুৱা এটা ল'ৰালৈ কেতিয়াও বিয়া নিদিওঁ। তাইৰ ইমান বয়স হোৱা নাই নহয় যে তাইক আমি ল'ৰালৈকে বিয়া দিব লাগে। হ'ল বুলি যি টি ল'ৰালৈ মই মোৰ ছোৱালীক বিয়া দিব নোৱাৰোঁ। আপুনি মোৰ কথাটো শুনকচোন। একো কথা নুশুনো মই। তুমি এই কথা ভাবিলা কেনেকে? মোক এইবোৰ কথা আৰু কৈ নাথাকিবা। আগৰবাৰ কি হৈছিল তোমাৰ মনত নাই জানো? আকৌ বিয়াৰ কথা ভাবি দৰা ঘৰে বিয়াৰ সম্পূৰ্ণ খৰচ বহন কৰিম বুলি কৈছে। তেওঁলোকক অকল মাজনীক হ'লেই হ'ল।
মই বিমলা বাইদেউক এতিয়ালৈকে একো কথাই দিয়াই নাই আপোনাৰ লগত আলোচনা কৰিহে জনাম বুলি কৈছোঁ আৰু মাজনীয়ে যদি মত নিদিয়ে তেনেহ'লে এইখন বিয়া নহয় তাইৰ মতত মই একো কামেই নকৰোঁ আৰু মই যদি এই বিয়াখন হোৱাটো বিচাৰোঁ তই এইবোৰ কি কৈছ মাজনী মই ঠিকেই কৈছোঁ মা মই এই বিয়াত বহিবলৈ সাজু তই বলিয়া হৈছ নেকি চিনি পাওঁ তই সেই ল'ৰাটোক সি যে আগতে এবাৰ বিয়া কৰোৱা নহয় জানো মই তোমালোকে পাতি থকা কথা সকলোখিনিয়ে শুনিছোঁ মাজনী যদি এই বিয়াখনৰ কাৰণে তোমালোকে টকা পইচাৰ কথা একো চিন্তাই কৰিব নালাগে তেন্তে এই বিয়াত তোমালোকৰ আপত্তি কি তই বিয়াৰ খৰচৰ কথা ভাবি এই সিদ্ধান্ত ল'ব নালাগে এই বাপেৰটো এতিয়াও জীয়াই আছোঁ যি কৰিব লাগে তহঁতৰ কাৰণে মই কৰিম মই অকল খৰচৰ কথা ভাবি এই সিদ্ধান্ত লোৱা নাই দেউতা তেন্তে কিয় লৈছোঁ এইটো সিদ্ধান্ত এগৰাকী মাকে ভালদৰে জানে সন্তানৰ মূল্য কি আৰু এই সন্তানৰ বাবে মাকৰ স্থান ক'ত সেয়া চাগে সেই মাক নথকা সন্তানটোৱে ভালদৰে বুজিব কি ক'ব বিচাৰিছ মাজনী যদি এই বিয়াখনে এটা সন্তানক মাকৰ মৰম দিব পাৰে যদি সেই ঘৰখনলৈ পুনৰবাৰ সুখ শান্তি ঘূৰি আহে তেন্তে এইখন বিয়াত মই কেনেকৈ মত নিদিয়াকৈ থাকোঁ মা মাজনী তুমিও এগৰাকী মাক এই কথা চাগে তুমি মোতকৈ ভালদৰে বুজি পাবা আৰু দেউতা মই ভালদৰে বুজি পাইছোঁ তোমাৰ খং উঠাটো স্বাভাৱিক আৰু চোৱাচোন মোক মাৰ দৰে মৰম কৰা বিমলা বৰ্মাই মোৰ জানো বেয়া চিন্তাটো কৰিব পাৰে তোমালোকে কোৱাচোন মাজনী গতিকে তোমালোকে কথাটো আগবঢ়োৱা দাদা কফি তই বনাইছ অঁ বাহ তেতিয়াহ'লেতো খাবই লাগিব অঁ খা কেনেকুৱা হৈছে বঢ়িয়া অঁ ভাইটি কাইলৈ তই চাইটলৈ যাবি নে অফিচলৈ যাবি অফিচলৈ কাইলৈ নহ'লে তই এটা কাম কৰিবি কনষ্ট্ৰাকশ্যনৰ কামখিনি কিমান আগবাঢ়িছে এবাৰ গৈ চাই আহিবি তেতিয়া মই নগ'লেও হ'ব ঠিক আছে দে তই অফিচলৈ যাবি যেতিয়া মই কামখিনি চাই আহিম কাইলৈ লেবাৰ পে'মেণ্টটো কৰি আহিব লাগে টাইমত পে'মেণ্ট পালে লেবাৰবোৰে কাম কৰি ভাল পায় ঠিক আছে দাদা মোৰ তোক ভাল খবৰ এটা দিব লগা আছে ক আমাৰ 65 লাখৰ প্ৰজেক্টটো যে আছিল তাৰ বিলটো চেংচন হৈছে বাহ এইটো দেখোন খুব ভাল খবৰ ভালেই হ'ল দে তই নেক্সট প্ৰজেক্টটোত পইচাখিনি ইনভেষ্ট কৰিব পাৰিবি অকল মোৰ নহয় তাত তোৰো কষ্ট সোমাই আছে গতিকে টকাখিনিত মোৰ যিমান অধিকাৰ আছে তোৰো আছে হ'ব দে এতিয়া তোৰ লগতে ৰাখচোন পাছত অয়নৰ কিবা কামত আহিব আৰু ভাৰ্গৱৰ কামত নালাগিব জানো একো নহয় মই তোৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম হে কি যে কথাবোৰ কওঁ নহয় সি আকৌ মোক পইচা দিবলৈ আহিছে কথা তাৰ বুজিছোঁ দে তই কেতিয়াও চেঞ্জ নহ তই সদায় এনেকৈ থাকিবি কিন্তু ভাৰ্গৱৰ কথাও ভাবিবি আকৌ তই তাইৰ বাবে ৰৈ আছ নেকি না নাই ৰোৱা মোক নকলেও মই বুজি পাইছোঁ দে কিন্তু তাইৰ বাবে তই সকলো কাম বন বাদ দি এনেকৈ সময় নষ্ট কৰাটো জানো ভাল কথা হৈছে ইয়াৰ বাবে লছ কিন্তু তাৰ একো নহয় যি হ'ব তোৰেই হ'ব অভাৱত সময় নষ্ট কৰি থকাৰ বাবে কমল দা তাই বাৰু আজি সঁচাকৈ নাহিব নেকি ক'তা এতিয়ালৈকে জানো তাইক অহা দেখিলি টিউশ্যনৰ সময়ো শেষ হ'বৰ হ'ল এতিয়ালৈকে নাহিল যেতিয়া নাহে চাগে আৰু এই আহিব 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 সন্ধিয়াই লাগিল আৰু নাহে আৰু তাই তই ঘৰলৈ যাগে যা যা নাই আৰু আধা ঘণ্টামান ৰখি যাম তই যি কৰ কৰি থাক
এইটো কৰি দিয়াচোন। তুমি আগতে কৰাচোন, যদি ভুল হয় মই কৰি দিম। কৰা। হৈছেনে? হৈছে। গুড। বাৰু তুমি এতিয়া এটা কাম কৰা, তোমাৰ ৰিমেইনিং হোমৱৰ্কখিনি ষ্টাডি ৰুমত গৈ কৰাগৈ। মই গৈ আছোঁ, যোৱা। মায়া আজি মোৰ মনটো বহুত ভাল জানা। কিয়? কিবা টেণ্ডাৰ পাছ হ'ল নেকি? তেনেকুৱাই। ভাইটিৰ ড্ৰিম প্ৰজেক্ট এটাৰ আজি বিল চেংচন হৈছে। অ' তোমাৰ নহয় মানে, বিনোদনৰহে। তাৰ মোৰ বুলিবলৈ কি আছে, আমি দুটাতো একেই। আজি তাৰ 65 লাখ চেংচন হৈছে। তাতো মই বেয়া পাব লগা কি আছে, ওলোটাই ভালহে পাইছোঁ। সি তাৰ কষ্টৰ ফল পাইছে। বিনোদনৰ 65 লাখ চেংচন হৈছে? বাহ, বঢ়িয়া। ভাইৰাই দুপত দুপে উন্নতি কৰিছে আৰু তুমি সুখত সুখী হৈ আছা। তোমাক কিন্তু মানিছোঁ দেই, বিনোদনৰ যে বিল চেংচন হৈছে আৰু তাতে যে তুমি ইমান সুখী হৈছা, তাৰ পৰা জানো তোমাক এটকাও দিব? সি দিম বুলি কৈছিল, মইহে নালাগে বুলি ক'লোঁ। কি? নালাগে বুলি ক'লা? অঁ। কিন্তু কিয়? আৰে ককায়েকটো হৈ ভায়েকৰ পৰা পইচা ল'ম নেকি? বৰ একেবাৰে ধৰ্মযুধিষ্ঠিৰটো ওলাইছে। মায়া হৈছে কি তোমাৰ কোৱাচোন? খং উঠিছে মোৰ। পইচাখিনি জানিব মই তাক থবলৈ দিলোৱেই। তাতেনো কি হ'ল, পইচাখিনিতো ঘৰতে আছে। আৰু চোৱা, আজিলৈকে মই তোমাক কিবা বিপদত পৰিবলৈ দিছোঁ? নাই দিয়া ন। তুমি যি লাগে বুলি কৈছা তাকেই দিছোঁ। এতিয়া আকৌ সেইকেইটা পইচাৰ পাছত কিয় লাগি আছা? ভাৰ্গৱৰ ভৱিষ্যতৰ কাৰণে। ভাৰ্গৱ ডাঙৰ হ'লে মই তাক বাহিৰত পঢ়ুৱাম, আৰু বাহিৰত পঢ়িবলৈ লাখ লাখ টকা লাগিব। হ'ব, তাৰ ভৱিষ্যতৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। তাৰ পঢ়াৰ নামত যিমান লাখ টকা লাগে মই দিম। এতিয়া খালি তুমি তাৰ যত্ন লোৱা। তোমাক কিবা কথা কৈ জানো লাভ আছে? চাবা, ভাল ককাইক হৈ থাকোঁতে ভাইৰাই তোমাৰ লাও লোৱা অৱস্থা কৰিব, আৰু তুমি গমেই নাপাবা। মায়া, ঘৰৰ কথা চিন্তা কৰি কৰি তুমি পাহৰিয়ে গৈছা। তোমাৰ এগৰাকী পত্নী আৰু এজন ল'ৰা আছে। মোৰ ল'ৰা দুটাই দেউতাকৰ ব্যৱসায় বাণিজ্যবোৰৰ দায়িত্ব ভালদৰে পালন কৰিছে। বিনোদনেও ইমান জটিল সময়ছোৱাত ব্যৱসায়ৰ কামত কেতিয়াও আওকাণ কৰা নাই, আৰু সেইকাৰণে চাগে সি সফলতাও পাইছে। এনেদৰে যেন ল'ৰা দুটাই মিলিজুলি ব্যৱসায় বাণিজ্যবোৰ চলাই নিয়ে। সিহঁতৰ সম্পৰ্কবোৰ যেন সদায় এনেদৰে থাকে। ভাইটি। অঁ ক কচোন। নালাগে দে, মই কথা এটাৰ কাৰণেহে তোৰ ওচৰলৈ আহিছিলোঁ। কি কথা? তই কাইলৈ অফিচলৈ যাব নালাগে দে। কিয়? বিমলা খুৰীয়ে ফোন কৰিছিল, ছোৱালীজনী ঘৰলৈ যোৱা কথা কৈছে। ঠিক আছে, হ'ব দে। তই মাক কথাখিনি ক'লি নে? মই এতিয়া মাক কথাষাৰ কওঁ। ঠিক আছে, হ'ব দে, যা। পুষ্প, বাইদেউ, মিঠাই কেইটামান ভালকৈ পেকিং কৰি লৈ আহিবিচোন। ঠিক আছে। কিন্তু মিঠাই অনা পইচা? সৰু ককাইৰৰ পৰা লগ হৈ তাৰ ছোৱালী চাবলৈহে তোক মিঠাই আনিবলৈ কৈছোঁ, মই খাবলৈ আনিব কোৱা নাই নহয়। মিনতী, অ' মিনতী। অঁ বাইদেউ, আহক। এই কাম বনবোৰ আগবাঢ়িল নে? এয়া লাগি আছোঁ। বহকচোন বাইদেউ। এতিয়া বহিবলৈ সময় নাই দে, ধুমধাম কামখিনি কৰি পেলাওঁ। তেওঁলোক আহি পাবৰে হ'ল। তেওঁলোক আহি পোৱাৰ আগতে খোৱা বোৱাখিনি আমি যোগাৰ কৰোঁ। ঠিকেই। এই ৰচোন, এই তই কিবা খোৱা বোৱা বনালি নেকি? মই সকলোখিনি যোগাৰ কৰিয়ে থৈছোঁ, ভাবিছোঁ এইকণ কৰি পেলাই ৰান্ধোংগৈ আৰু। ঠিকেই, তইতো সকলো কৰিলিয়ে। এইখিনি লচোন, তেওঁলোকক চাহ দিবলৈ মই লৈ আহিছোঁ। তোৰ অকলে অসুবিধা হ'ব বুলি মই এখেতক ভাতকেইটা দি লৰালৰিকৈ ওলাই আহিছোঁ। ভালেই কৰিলে বাইদেউ, নহ'লে মোৰ দেখোন কিবা ভয় ভয়হে লাগি আছে। মই এতিয়া আহিছোঁ নহয়, তই অকণমানো ভয় কৰিব নালাগে। তই অকণমান কামখিনি চাই চিতি দে, মই সকলো কৰিম।
মই যদি বৰমাকজনী হৈ নিজৰ ছোৱালীজনী চোৱা দিনটোতে যদি দুই এপদ কাম কৰি নিদিওঁ তেনেহ'লে মইনো আৰু কিহৰ বৰমা? তাকেহে মাজনী আপোনাৰ কথা সুধিয়ে আছে। মই জানিছিলোঁ ব'ল এতিয়া কামত ধৰোগে, তেওঁলোকে আহি পাবহিয়ে। ব'লো ব'ল। ঐ শকুন্তলা। হা? অঁ তই? মই চক খাই গৈছিলোঁ। ইমান চক খাবলৈনো কি হ'ল? কাৰ কথা ভাবি মজগুল হৈ আছিলি কচোন ক। ধেত কি যে ক তই। বাৰু বাদ দে, ক'ৰবালৈ যাবি নেকি? নাই নাযাওঁ। তেতিয়াহ'লে চাদৰৰ কোচ দি আছ যে? মানে মোক চাবলৈ আজি মানুহ আহিব। কি হ'ল তই হাঁহিলি যে? নাহাঁহি কি কৰিম, তোক চাবলৈ ল'ৰা আহিব আৰু মই গম নাপাম, এনেকুৱা কেতিয়াবা হ'ব পাৰে নেকি? কিন্তু মই যি কৈছোঁ সেয়া সম্পূৰ্ণ সঁচা। মানে তই কি বুজাব বিচাৰিছ? মানে মোৰ বিয়া ঠিক হৈছে। কিন্তু হঠাতে এইবিলাক হ'ল কেনেকৈ? দুদিনৰ আগলৈকেতো তই মোক একোৱেই কোৱা নাছিলি। কিছুমান ঘটনা হঠাতে হয় নিৰ্মালী। কিন্তু তোক চাবলৈ অহা ল'ৰাজন কোন, ক'ত থাকে, কি কৰে? এইবোৰ বহুত কথা। তেখেতৰ নাম বিনোদন। তেখেতৰ প্ৰথম পত্নী ঢুকাইছে। তেখেতৰ 6 বছৰীয়া এটা সন্তানো আছে। তেওঁ ব্যৱসায় কৰে। তেখেতৰ ঘৰত মাক, ককায়েক আৰু নবৌৱেক থাকে। তেওঁলোকৰো এটা সন্তান আছে। আৰু বিয়াখন বিমলা বৰ্মাই ঠিক কৰি দিছে। কি? তই পাগল হৈছ নেকি শকুন্তলা? আৱেগিক হৈ চব সিদ্ধান্ত নলবি, আনৰ কথা ভাবিবলৈ এৰ, অলপ নিজৰ কথা ভাব। তোৰ এই সিদ্ধান্তটোৱে তোৰ গোটেই জীৱনটোৱে সলনি কৰি দিব। সিদ্ধান্ত মই লৈয়ে পেলাইছোঁ। এতিয়া আৰু সিদ্ধান্ত সলনি কৰাৰ কথাই নাহে। তই মোক এতিয়া এইবোৰ কথা কৈ দুৰ্বল নকৰিবি নিৰ্মালী, প্লিজ। ঠিক আছে, তই যি ভাল দেখ কৰ, মই তোৰ লগত সদায় আছোঁ। মায়া সোনকাল কৰা আকৌ, দেৰি হৈছে নহয়। হৈছে ৰ'বা, হৈছে কৈ আধা ঘণ্টা কৰিলা। হৈছে আৰু ৰ'বা। ইমান মেকআপ কৰিব নালাগে দিয়া। তুমি দৰাৰ বৌয়েকহে, বিয়া নিদিয়া ভনীয়েকটো নহয়। বৌয়েক হ'লেও বিনোদনতকৈ মই মানতহে ডাঙৰ, বয়সত কিন্তু সৰু। এটা ল'ৰাৰ মাক হ'লা, একেবাৰে কম বয়সৰো হৈ থকা নাই দিয়া। ইনচাল্ট কৰিছা। নাই কৰা, ধেমালি কৰিছোঁ। তুমি আহা, মা আৰু মই বাহিৰতে আছোঁ। ঠিক আছে। দেখোন আহিয়ে নাপালে, কিবা হ'ল? ওচৰ বাটো নহয়, সময় অলপ লাগিব। শংকৰ, এইখন লিষ্ট লচোন। এই বস্তুকেইটা লৈ আহিবি। ঠিকে আছে, আৰু কিবা পাহৰিছোঁ নেকি? আৰু এয়া পইচা, বেগ ল। এইখন ল। পইচা নালাগে দে, মোৰ হাতত আছে। হয় নেকি? ভনী ওলাইছে নাই? ওলাইছে। শুনচোন, সোনকালে আহিবি, দেৰি নকৰিবি দেই। হ'ব দে। পালেহি, আহক ভিতৰলৈকে আহক।
আপোনালোকৰ বাটত একো অসুবিধা হোৱা নাই নহয়? নাই নাই, একো সুবিধা হোৱা নাই। পানী খাওকচোন। আপোনালোকৰ অসুবিধা হয় বুলি একেতে পদূলিমুখতে গৈ ৰৈয়ে আছিল। আপোনালোকৰ গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া, বৰ ভাল লাগিছে। তাকে চহৰতনো আৰু আপোনালোকে এনেকুৱা পৰিৱেশ ক'ত পাব? এতিয়া সম্পৰ্কটো হ'ব যেতিয়া গাঁৱলৈতো আহি থাকিব লাগিব আৰু। ৰ'ব মই চিনাকি কৰি দিছোঁ। এয়া বিনোদন, এয়া জনাৰ্দন আৰু এয়া মায়া। আৰু বাইদেউকতো চিনি পাইছই। আপোনালোক অকণমান বহকচোন, মই ভিতৰৰ পৰা আহিছোঁ। এই বিয়াখনৰ বাইদেৱে সৰ্বা। বাইদেৱে অকল এই সম্পৰ্ক অনাই নহয়, আমাৰ ঘৰৰ সৰু ডাঙৰ সকলো সিদ্ধান্ত বাইদেউৰ লগত আলোচনা কৰিহে কৰোঁ। সেয়েহে বাইদেৱে অনা এই প্ৰস্তাৱটোৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বাবেই বিয়াখনৰ বাবে আগবাঢ়িছোঁ। এই হ'ব দিয়া আৰু, তোমালোকক নিজৰ বুলি ভাবিছোঁ কাৰণে এইকণ কৰিছোঁ। চিন্তা নকৰিব, বিমলাই অনা এই প্ৰস্তাৱটোৰ বাবে আপোনালোক কেতিয়াও নিৰাশ হ'ব নালাগে। আমাৰ কইনাৰ ওলোৱা হ'লনে? যদি হৈছে লৈ আহকচোন, নে কি কোৱা? তাকেইতো। এয়া লওকচোন। হ'ব দিয়া, মই শকুন্তলাক লৈ আহিছোঁ। মাজনী, তই সকলোবোৰ কথা ভালকৈ ভাবি চিন্তি সিদ্ধান্ত লৈছতো? তোৰ যদি কিবা ক'ব লগা আছে এতিয়াও সময় আছে মাজনী। মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ মা। ঐ, এতিয়ালৈকে চাহৰ যোগাৰ হোৱা নাই, তহঁতেনো কি কথা পাতি আছ? আলহীয়ে ছোৱালী চাবলৈ বিচাৰিছে, যাচোন লৈ যা। ঐ আহ, পাকঘৰলৈ আছো না। মাজনী, তেওঁলোকে যি সোধে ভালকৈ উত্তৰ দিবি দে। মা, বৰমা, আহ, সোনকালে আহ। সেই চাকৰি কিয় ইমান ভয় খাইছ? তোক আজি বৰ ধুনীয়া লাগিছে। দৰাই পচন্দ নকৰিলে হ'ব নেকি? ব'ল এতিয়া, হাঁহি থাক। শকুন্তলা, তোমাক কেতিয়া লগ পাওঁ গম নাপাওঁ, কিন্তু তোমাক সোনকালে লগ কৰি সঁচা কথাখিনি ক'ব লাগিছিল, কাৰণ মই তোমাক বহুত ভাল পাওঁ। মোৰ কাৰণে ধন টকা পইচা সকলো তুমি। ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া এদিন নহয় এদিনটো যাবই লাগিব। অমা এনবা, তই আহিলি? চব বস্তু আনিছোনে? গোটেইখিনি আনিছোঁ চোৱা। দাদা, মই তোৰ কথা ৰাখিলোঁ, তই আৰু এতিয়া একো চিন্তা কৰিব নালাগে। দেউতাই আৰু মাটি ভিটি বিক্ৰী কৰাৰ কথা কেতিয়াও নকয়। তোৰ ভাগৰ সম্পত্তি সদায় তোৰ লগতে থাকিব। তোক তোৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ মই নিদিওঁ। দে পাগলী, এতিয়া কি কন্দুৱাবি নেকি মোক তই? বৰমা, মই আহিলোঁ, কওকচোন কি কৰি দিব লাগে? তই আহিলি ভালেই কৰিলি। হেৰি কৰচোন, তই চাহখিনিত লাগ, মই মাজনীৰ ওচৰৰ পৰা আহোঁ। ঠিক আছে। এয়া শকুন্তলা, যা তামোল লাগে।
কওকচোন। শকুন্তলাই বাৰু এইটো সময়ত কিয় বিয়াত বহিবলৈ মন মেলিছে? তাইতো পঢ়াটো ভাল। ঘৰখনত বৰ্তা বৰমাই বাৰু কিবা কথাটো তাইকে সুধিব লাগিব। আমাৰ ছোৱালী পচন্দ হৈছেই। বিনোদন, তই কিবা কবি নেকি? শকুন্তলা, এই বিয়াত তোমাৰ কিবা আপত্তি আছে নেকি? আপত্তি নহয়, কিন্তু মোৰ এটা চৰ্তহে আছে। চৰ্ত? হয়, চৰ্ত। মই পঢ়িব বিচাৰোঁ। তুমি পঢ়িব বিচাৰা? অঁ, মই উচ্চ শিক্ষা ল'ব বিচাৰোঁ, মানে বিয়াৰ পাছতো। আপোনালোকে যদি এই ক্ষেত্ৰত মোক সঁহাৰি জনায় তেন্তে এই বিয়াত মোৰ কোনো আপত্তি নাই। এইজনী কম চালাক ছোৱালী নহয় দেই। কথাৰ পাকত মনে বিচৰাখিনি আদায় কৰি ল'লেই। কিন্তু ময়ো চাম নহয় তুমি কেনেকৈ পঢ়া। তুমি যদি পঢ়াই ঘৰৰ কামবোৰ কোনে কৰিব? তুমি যে পঢ়িব বিচাৰিছা সেই কথাটো শুনি মোৰ খুব ভাল লাগিছে। আমাৰ ফালে বহুত ভাল কলেজ আছে, তুমি তাতে তোমাৰ পচন্দৰ মতে এখন কলেজত এডমিশ্যন ল'ব পাৰিবা। তাতে তোমাৰ পাৰ্চেণ্টেজো ভাল। তাইৰ কলেজত পঢ়াৰ বৰ ইচ্ছা, কিন্তু আপোনালোকেতো জানেই আমাৰ অৱস্থা। বিধিয়ে দিলেও বিধাতাই নিদিয়ে। এতিয়া বিধিয়েও দিব, বিধাতাইও দিব, নহয়নে মায়া? তই আহিলি, মোৰ ল'ৰা শংকৰ। নমস্কাৰ। নমস্কাৰ। আপোনালোক বহক দেই। তেতিয়াহ'লে আমি আচল কথালৈ আহোঁ। আপোনালোকৰ ছোৱালীৰ সম্পৰ্কে বিমলাৰ মুখত সকলোখিনি শুনিছোঁ, সেইকাৰণে আগবাঢ়ি আহিছোঁ। আৰু আমাৰ মাত্ৰ এটাই অনুৰোধ, শকুন্তলা বিনোদনৰ পত্নী হোৱাৰ লগতে অয়নৰো যাতে এগৰাকী ভাল মা হয়। আৰু আমি এই বিয়াখন একেবাৰে সাধাৰণভাৱে পাতিম। যিহেতু এইখন বিনোদনৰ দ্বিতীয় বিবাহ, নহয়নে? হ'ব, আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈয়ে হ'ব। আমি কিন্তু বিয়াৰ সকলো খৰচ নিজে বহন কৰিম। কিন্তু প্লিজ আপোনালোকে এইখিনিত আপত্তি নকৰিব। তথাপিও আমাৰোতো কিবা এটা কৰিবলৈ মন যায়। আপুনি যে ইমান গুণী ছোৱালীজনী আমাক দিব, এয়াই আমাৰ বাবে যথেষ্ট। আমাক আৰু একো নালাগে। তেওঁলোকে ঠিকেই কৈছে মানি।